মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ পিএম কিষাণৰ ধন কোনোবাই হৰলুকি কৰিছে নেকি যদি কৰিছে তেন্তে এই সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে এক বৃহৎ অভিযান লৈ আহিছো সবিস্তাৰে আমাৰ এক বিশেষ প্ৰতিবেদন আপুনি পাব লগা পিএম কিষাণৰ ধন কোনোবাই খাইছে নেকি আৰক্ষীৰ অভিযান আৰম্ভ হৈছে পিএম কিষাণৰ হিতাধিকাৰী ধন কাঢ়ি খোৱাসকল এতিয়াৰে পৰা সাৱধান সিএসচিৰ জৰিয়তে একাংশই কৰিছে হিতাধিকাৰীসকলৰ ধনৰ হৰলুকি আৰু কেৱাইচি নামত নথিপত্ৰ সংগ্ৰহ কৰি ধন আত্মসাৎ কৰা এনে অভিযোগ উত্থাপিত হৈছে যাৰ বাবে আৰক্ষী একশন মোডত ৰূপহীহাট পিএম কিষাণৰ ধন আত্মসাৎ কৰি আৰক্ষীৰ জালত এজন যুৱক গ্ৰেপ্তাৰ কৰা হৈছে সিএসচি স্বত্বাধিকাৰী আলী হুছেইনক কেইবাজনো কৃষকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যাৰ বাবে গ্ৰেপ্তাৰ কৰিছে আলী হুছেইনক আৰু দীৰ্ঘদিনৰ পৰা কৃষকৰ ধন হৰলুকি কৰি আহিছিল আলী হুছেইন নামৰ এইগৰাকী ব্যক্তিয়ে আপোনালোকক জনাই আছো পিএম কিষাণৰ ধন কোনোবা যদি হৰলুকি কৰিছে তাৰ বাবে এতিয়াৰ পৰা আৰম্ভ হৈছে আৰক্ষীৰ বৃহৎ অভিযান আৰু ইতিমধ্যে সিএসচি চেণ্টাৰ স্বত্বাধিকাৰী আলী হুছেইনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে আৰু দীৰ্ঘদিনৰ পৰা কৃষকৰ ধন হৰলুকি কৰিছিল আলী হুছেইন নামৰ এইগৰাকী ব্যক্তিয়ে দৰ্জন বজাৰত গ্ৰাহক সেৱা কেন্দ্ৰ খুলি চলাইছিল লুটপাট আৰু যাৰ বাবে অসম আৰক্ষীয়ে ইতিমধ্যে এইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পুনৰবাৰ জনাই আছো পিএম কিষাণৰ ধন কাঢ়ি খোৱা সকলক সাৱধান কৰি দিছে অসম আৰক্ষীয়ে আৰু ইতিমধ্যে আৰক্ষীয়ে একশন মোডত চলাইছে অভিযান